দৰং জিলাত সংখ্যালঘু মৰ্চাৰ নতুন সভাপতি হিচাপে আব্দুল কাছিম। ভাৰতীয় জনতা পাৰ্টিৰ সংখ্যালঘু মৰ্চাৰ দৰং জিলা সমিতিৰ নৱনিযুক্ত সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰা আব্দুল কাছিমে ইতিমধ্যে চিপাঝাৰ সমষ্টিৰ বিভিন্ন প্ৰান্তত ৰাইজৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। আব্দুল কাছিমে দলীয় নীতি আদৰ্শ অনুসৰি সংখ্যালঘু মৰ্চাৰ কাৰ্যসমূহ অধিক গতিশীলভাৱে আগুৱাই লৈ যোৱাৰ পৰিকল্পনা গ্ৰহণ কৰিছে। কিছুদিন পূৰ্বে ঘোষণা হোৱা বিভিন্ন পৰীক্ষাত উত্তীৰ্ণ হোৱা সংখ্যালঘু ছাত্ৰ ছাত্ৰীৰ ঘৰে ঘৰে গৈ মত বিনিময় আৰু সম্বৰ্ধনা জনোৱাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰে। অতি দৰিদ্ৰ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে নিকা আৰু স্বচ্ছ পদ্ধতিত এই পৰীক্ষাসমূহত উত্তীৰ্ণ হোৱাৰ সুযোগ পাই চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। তেওঁলোকৰ মতে বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সম্ভৱ হৈছে। চিপাঝাৰ সমষ্টিৰ অন্তৰ্গত গংগাপুখুৰীৰ পিতৃ মাতৃহাৰা ৰাছিদুল আলমে এডিআৰই পৰীক্ষাত উত্তীৰ্ণ হৈ উৎফুল্লিত হোৱাৰ উপৰিও আনন্দিত হৈ চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে। ফল নিশ্চয় পাবই, সেইকাৰণে ভালদৰে কষ্ট কৰি পঢ়াত গুৰুত্ব দি সেনেকৈ আগবাঢ়ি গ'লে সফল হ'ব বুলি এই চৰকাৰখনৰ দিনত এইটো আশা কৰিব পাৰি। হয় হয়, সেইটো আশা কৰিব পাৰি। আচ্ছা, তুমি পঢ়া কৰিম বাৰু, সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিম। আপোনাক অহাৰ কাৰণে আপোনাক ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু ঠিক আছে ভাল লাগিল। আচ্ছা, মই ভাৰতীয় জনতা পাৰ্টি দৰং জিলা সংখ্যালঘু মৰ্চাৰ যোৱা 13 তাৰিখে মই নিযুক্তি পাইছিলোঁ। এই নিযুক্তি পোৱাৰ পিছৰ পৰাই মই ফিল্ডত আহিলোঁ, মানে ৰাইজৰ মাজত নামিলোঁ। আমি খিলঞ্জীয়া মুছলিমসকলৰ মাজত নামিলোঁ। মই নামি থাকিলে চৰকাৰে যিটো নিকা পদ্ধতিত যিটো পৰীক্ষা পাতিছিলে, এডিআৰ পৰীক্ষাটো পাতিছিলে, সেইখিনি ক্ষেত্ৰত মানে যিখিনি ল'ৰা ছোৱালীয়ে মানে কৰিছে, পাছ কৰিছে, এইবাৰ উত্তীৰ্ণ হৈছে আমাৰ খিলঞ্জীয়া মুছলমান, তেওঁলোকৰ ঘৰে ঘৰে গ'লোঁ। বহুত কেইজন ল'ৰা ছোৱালীয়ে পাইছে এই দৰং জিলাৰ। সেইমতে আমি চিপাঝাৰ দলগাঁও মঙলীয়া সমষ্টি তিনিটা সমষ্টিতে গ'লোঁ। সেই মৰ্মে আজি আমি চিপাঝাৰ সমষ্টিৰ অন্তৰ্গত সৰাবাৰী গাঁও পঞ্চায়তৰ গংগাপুখুৰী গাঁৱত উপস্থিত হওঁ। শান্তিপুখুৰী আৰু গংগাপুখুৰী ইয়াত আমি এটা উপস্থিত হওঁ। আমি দুঘৰ মানুহৰ তাত গ'লোঁ, তেওঁলোক শুভেচ্ছা জনালোঁ। সেইবাবে আজি লাষ্ট আমি উপস্থিত হৈছোঁ। আমি এই গংগাপুখুৰীৰ, তোমাৰ নামটো? ৰাছিদুল আলমৰ ঘৰত উপস্থিত হ'লোঁ। এই ল'ৰাজনৰ ঘৰত আহি সঁচাকৈ মানে এইটো মানে বেয়া লাগিছে, মানে কি আৰু মানে কৈ বহুত ভালো লাগিছে। কথাটো হ'ল এই যিটো পৰিৱেশত এই ল'ৰাজনৰ মাক আৰু দেউতাক নাই, সৰুতে ঢুকাইছে। ই অকলে কষ্ট কৰিছে, অকল ভনী এজন আছিলে, বিয়া দিছে। এই অকলে কষ্ট কৰি এই নিজৰ খাবৰ কাৰণে নিজে কষ্ট কৰি ব্যৱসায় এটা কৰিছিল, পঢ়া শুনাখিনিও আগবঢ়াইছিলে। তাৰ মাজতে আজি এই পৰীক্ষাটো উত্তীৰ্ণ হ'ল। এইটো ক্ষেত্ৰত মই হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ যদি আজি এই নিকা পদ্ধতিত যদি এই পৰীক্ষাবিলাক অনুষ্ঠিত নকৰিলে হয়, এই দুখীয়া ল'ৰা ছোৱালীবিলাকে এই ধৰণৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰিলে হয়। এই কথাখিনি তেওঁলোকেও কৈছে যে এই হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰৰ কাৰণে সম্ভৱ যে হৈছে, এই দুখীয়া ল'ৰা ছোৱালীখিনিয়ে যে উত্তীৰ্ণ হৈছে। এওঁলোকৰ কাহানিও সপোনতো ভবা নাছিলে এই এটা ভিতৰুৱা অঞ্চলৰ পৰা এনেকৈ যে উত্তীৰ্ণ হ'ব, ল'ৰা ছোৱালী যে উত্তীৰ্ণ হ'ব পৰীক্ষাত, তেওঁলোকৰ এটা চাকৰি পাব, এওঁলোকৰ কল্পনাৰ অতীত আছিলে। গতিকে এইটো সম্ভৱ কৰিছে, একমাত্ৰ সম্ভৱ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ এই নেতৃত্বাধীন এই মিত্ৰজোঁটৰ বিজেপি চৰকাৰখনে। এই কাৰ্যসূচীটো মই চলি আছোঁ, অন্তৰ্গত চলি থাকোঁ। আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচী লোৱা হৈছে আমাৰ সংখ্যালঘু মৰ্চাৰ ফালৰ পৰা। দৰং জিলা সংখ্যালঘু মৰ্চাৰ পৰা অজস্ৰ কাৰ্যসূচী আছে। তাৰ ভিতৰত আমি এডিআৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা এই ল'ৰা ছোৱালীখিনি আমি সম্বৰ্ধনা জনাইছোঁ। ইয়াৰ পিছত অৰুণোদয় বেনিফিচিয়াৰীৰ ওচৰত যাম, আৰু PMY ঘৰৰ পৰা বেনিফিচিয়াৰীখিনিৰ ওচৰত যাম। আৰু বিভিন্ন চাকৰি পাইছে এই বিজেপি চৰকাৰৰ দিনত, কোনো ধৰণৰ 1 টকা নিদিয়াকৈ চাকৰি পাইছে, তেওঁলোকক আমি এই শুভেচ্ছা এটা দিবৰ কাৰণে, চিনাকি এটা দিবৰ কাৰণে আমি এনেকৈ দলৰ মানুহ গাঁৱে গাঁৱে গুচি যাম, তেওঁলোকৰ পৰা সহায় বিচাৰিম, আমি শুভেচ্ছা দিম। এইখিনি এইটো সম্ভৱ হৈছে একমাত্ৰ অসম চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ কাৰণে সম্ভৱ হৈছে। কাৰণ আগতেতো কেতিয়াও সপোনতো আমি ভবা নাছিলোঁ যে আমি ইমান দুখীয়া হয় বা টকা পইচা নিদিয়াকৈ যে চাকৰি পাম, সেইটো মই যেতিয়া পঢ়ি আছিলোঁ তেতিয়া কেতিয়াও ভবাই নাছিলোঁ। এতিয়া এইটো মানে অকল সম্ভৱ হৈছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনৰ কাৰণে, স্বচ্ছ আৰু নিকা নিযুক্তি প্ৰক্ৰিয়াৰ কাৰণে। সেইটো কাৰণে মই অসম চৰকাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ ঘৰত বৰ্তমান নাই কোনো, মানে মা ঢুকাইছে, দেউতা ঢুকাইছে। মাটো সৰুতে ঢুকাই গৈছে, কিন্তু দেউতা ঢুকোৱা 4 বছৰ হ'ল। হয়, মই বহু কষ্ট কৰি পঢ়িছিলোঁ। হয়, এতিয়া মই মানে এনেই বজাৰত চেণ্ডেলৰ ব্যৱসায় কৰি আছিলোঁ, লগতে পঢ়া শুনাও কৰি আছিলোঁ। এডিআৰৰ কাৰণে প্ৰেক্টিছ কৰি আছিলোঁ। এতিয়া চৰকাৰলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু